নমস্কাৰ প্ৰিয় দৰ্শক অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তিৰ পৰা বিনোদন জগতলৈকে দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 1 শাওন আৰু ইংৰাজী 17 জুলাই। বাতৰিসমূহ আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব প্লিজ। এতিয়া আহিছোঁ আমি বিতং খবৰলৈ। অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে চাউল, মিঠাতেল, চেনি, পিঁয়াজ সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। প্ৰতিদিনেই ইটোৰ পাছত সিটোৰ সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে এতিয়া বজাৰত সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। জীয়াই থকাৰ বাবে প্ৰয়োজনীয় অতি জৰুৰী দৈনিক ব্যৱহাৰ্য সামগ্ৰীসমূহ এতিয়া ক্ৰমান্বয়ে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ যাবলৈ ধৰিছে। বজাৰত সচৰাচৰ ব্যৱহাৰ হোৱা বিভিন্ন ব্ৰেণ্ডৰ চাউলৰ দাম এতিয়া প্ৰতি বেগত 150 টকাৰ পৰা 300 টকা পৰ্যন্ত বৃদ্ধি পাইছে। সোণা শক্তি চাউলৰ মূল্য পূৰ্বৰ 1570 টকাৰ পৰা 1820 টকালৈকে বৃদ্ধি পাইছে। আনহাতে আৰহাম ব্ৰেণ্ডৰ চাউলৰ দাম 1280 টকাৰ পৰা 1430 টকা পৰ্যন্ত বৃদ্ধি পাইছে। আনহাতে লক্ষীভোগ বা অন্যান্য চাউলৰ দাম প্ৰতি বেগত 100 টকাৰ পৰা 200 টকা 300 টকা পৰ্যন্ত বৃদ্ধি পাইছে। কেৱল চাউলেই নহয়, মিঠাতেলৰ দামো প্ৰতি লিটাৰত এতিয়া 10 টকাৰ পৰা 25 টকা পৰ্যন্ত বৃদ্ধি পাইছে। এতিয়া ইঞ্জিন মিঠাতেল 1 লিটাৰৰ দাম 237 টকাৰ পৰা গৈ পেলাই 255 টকা হৈছেগৈ। ধাৰা মিঠাতেলৰ 1 লিটাৰৰ মূল্য 195 টকাৰ পৰা গৈ পেলাই 220 টকা পৰ্যন্ত হৈছেগৈ। আনহাতে প্ৰতি কেজি চেনিৰ মূল্য 48 টকাৰ পৰা গৈ 52 টকা হৈছে। আনকি পিঁয়াজৰ দাম 25 টকাৰ পৰা বৃদ্ধি পাই দুগুণ বৃদ্ধি হৈ 50 টকা হৈছেগৈ। আনহাতে কণীৰ মূল্য প্ৰতি প্লেট কণীৰ মূল্যটো 30 টকাৰ পৰা 50 টকা পৰ্যন্ত বৃদ্ধি পাইছে। এই অপ্ৰত্যাশিত মূল্যবৃদ্ধিৰ ফলত মধ্যবিত্ত আৰু নিম্নবিত্ত পৰিয়ালসমূহৰ এতিয়া দৈনন্দিন বাজেট সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। চৰকাৰী যোগান বিভাগে বজাৰসমূহ উচিত নিৰীক্ষণ নকৰাক লৈ এতিয়া সাধাৰণ জনতাৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱা দেখা গৈছে। আগন্তুক দিনত যদি এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰা নহয় তেন্তে সাধাৰণ শ্ৰেণীৰ লোকসকলে মিঠাতেল, চাউল, দালি এইসমূহ সামগ্ৰী বেৰত ওলমাই থৈ পেলাই খুদা ভাত খাব লগাৰ দৰে পৰিস্থিতি হ'বগৈ পাৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটো। আজি হাৰিয়ানাত ভাৰতৰ প্ৰথমখন হাইড্ৰজেন চালিত ট্ৰেইনৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ৰেল যাতায়াত খণ্ডলৈ এক ঐতিহাসিক বৈপ্লৱিক পৰিৱৰ্তন আনি আজি ট্ৰেকত নামিব ভাৰতৰ প্ৰথমখন হাইড্ৰজেন চালিত ট্ৰেইন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ 17 জুলাইত হাৰিয়ানা, চণ্ডীগড় আৰু পঞ্জাৱ ভ্ৰমণ কৰি 25,000 কোটিতকৈ অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। ইয়াৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় হ'ল হাৰিয়ানাৰ জিন্দত দেশৰ প্ৰথমখন 10টা ডবাযুক্ত হাইড্ৰজেন চালিত নমো গ্ৰীণ ৰেলৰ শুভ উদ্বোধন। এই বিশেষ ৰেলখনে বায়ুমণ্ডলৰ অক্সিজেন আৰু হাইড্ৰজেনৰ ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে নিজেই বিদ্যুৎ উৎপাদন কৰিব আৰু ধোঁৱাৰ পৰিৱৰ্তে কেৱল জলীয় বাষ্পহে নিৰ্গত কৰিব। প্ৰদূষণমুক্ত আৰু বহনক্ষম যাতায়াতৰ ক্ষেত্ৰত এই প্ৰযুক্তি ভাৰতৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ'ব। ইয়াৰ উপৰিও দিল্লী, অমৃতসৰ, কাটৰা এক্সপ্ৰেছৱে আৰু চণ্ডীগড়ত উন্নত মাতৃ আৰু শিশু চিকিৎসা কেন্দ্ৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পই এই অঞ্চলসমূহৰ স্বাস্থ্য আৰু যোগাযোগ খণ্ডলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। লোকসভাৰ আসন বৃদ্ধিৰ প্ৰস্তাৱ, প্ৰধানমন্ত্ৰী মোদীলৈ মল্লিকাৰ্জুন খাৰ্গেৰ গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ। লোকসভাৰ আসন 50% পৰ্যন্ত বৃদ্ধি কৰাৰ চৰকাৰী প্ৰস্তুতিৰ মাজতে বিৰোধীয়ে এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে একগোট হোৱাৰ সংকেত প্ৰদান কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি সমষ্টি পুনৰ্নিৰ্ধাৰণ বা ডিলিমিটেশ্যন সম্পৰ্কীয় চৰকাৰী প্ৰস্তাৱসমূহ আলোচনা কৰিবলৈ এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনায়। ইয়াৰ পূৰ্বে সংসদ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ সৈতে যোগাযোগ কৰিও কোনো সঁহাৰি নোপোৱাৰ কথা তেওঁ পত্ৰখনত উল্লেখ কৰে। লোকসভাত যাতে দক্ষিণৰ ৰাজ্যসমূহৰ ৰাজনৈতিক ক্ষমতা হ্ৰাস নাপায় তাৰ বাবে চৰকাৰে সকলো ৰাজ্যতে আসনৰ সংখ্যা 50% বৃদ্ধি কৰাৰ এক নতুন সূত্ৰলৈ কাম কৰি থকা বুলি জানিব পৰা গৈছে। অহা 20 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। সমষ্টি পুনৰ্নিৰ্ধাৰণ বিলখন দেশৰ ৰাজনৈতিক ভাৰসাম্যৰ বাবে অতি স্পৰ্শকাতৰ বিষয়, যাৰ বাবে এই বিষয়টোক লৈ সদনত তীব্ৰ সংঘাত হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে 20 জুলাই অধিৱেশনত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ।
হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ ৰোধৰ বাবে চৰকাৰৰ নতুন সৰ্বাত্মক নীতি। অসমত প্ৰতি বছৰে হাতী মানুহৰ সংঘাতৰ ফলত প্ৰায় 150 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ভয়াৱহ পৰিস্থিতি স্থায়ী সমাধানৰ বাবে চৰকাৰে হাতত লৈছে কিছুমান বিশেষ পদক্ষেপ। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভা চৌহদত বিধায়কসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত দূৰ কৰিবলৈ বৈজ্ঞানিক পদ্ধতিৰে নীতি নিৰ্দেশনা যুগুত কৰাৰ কথা ঘোষণা কৰে। হাতীৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একোটা মণ্ডল চিনাক্ত কৰা হ'ব আৰু 21 জুলাইৰ ভিতৰত সকলোৰে পৰা পৰামৰ্শ বিচাৰি 22 জুলাইৰ ভিতৰত চূড়ান্ত নীতি প্ৰস্তুত কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰি বিভিন্ন জিলাত বৃদ্ধি পোৱা বান্দৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন্ধ্যাকৰণ আৰু ফল মূলৰ গছ ৰোপণৰ বিকল্পও পৰীক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে। চৰকাৰে সংঘাতৰ বলি হোৱা লোকসকলক সাহায্য প্ৰদান প্ৰক্ৰিয়াও ক্ষিপ্ৰ কৰিবলৈ কাম আৰম্ভ কৰিছে। এই সম্পৰ্কে আপোনালোকক ইতিমধ্যে কালি জনাইছিলোঁ। এই দীৰ্ঘম্যাদী পৰিকল্পনাই বন্যপ্ৰাণী আৰু মানুহৰ সহাৱস্থান সুৰক্ষিত কৰাৰ লগতে কৃষকসকলৰ শস্য পথাৰ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব। হাতী মানুহৰ সংঘাত নহ'বনো কিয়? সেই বন্যপ্ৰাণীসমূহ থকা যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ যদি গছ গছনি কাটি মানুহে তহিলং কৰি তাত বসবাস কৰিবলৈ লয়, তেওঁলোকে যিটো পথৰে অহা যোৱা কৰে হাতী বা বন্যপ্ৰাণীসমূহ, তাত যদি মানুহে বাসস্থান সাজি লয় তেতিয়াহ'লেতো হাতী মানুহৰ সংঘাত সদায় থাকিব। এইটো কেতিয়াও বন্ধ নহয়। বনাঞ্চলসমূহ আমি ধ্বংস কৰাটো বন্ধ কৰিব লাগিব, তেতিয়াহে এই সংঘাতসমূহ বন্য জীৱসমূহৰ যি বাসস্থান তাত গৈ পেলাই আমি যদি নিজৰ ঘৰ বনাই লওঁ তেতিয়াহ'লে এই সংঘাত সদায় চলি থাকিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধৰ চেষ্টা, ডিজেল আৰু এভিয়েশ্যন ফুয়েলৰ ওপৰত বৃদ্ধি পালে উইণ্ডফল টেক্স। বিশ্বজুৰি খাৰুৱা তেলৰ বজাৰত চলি থকা অনিশ্চয়তাৰ মাজতে ভাৰত চৰকাৰে ইন্ধন ৰপ্তানিৰ ওপৰত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিজেল আৰু এভিয়েশ্যন টাৰ্বাইন ফুয়েল ৰপ্তানিৰ ওপৰত উইণ্ডফল গেইনছ টেক্স বা বিশেষ অতিৰিক্ত আবকাৰী শুল্ক বৃদ্ধি কৰিছে। নতুন নিৰ্দেশনা অনুসৰি ডিজেলৰ ওপৰত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত 8.5 টকাৰ পৰা 15.5 টকালৈ আৰু ATFৰ ওপৰত 7.5 টকাৰ পৰা 14.5 টকালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে পেট্ৰল ৰপ্তানিৰ ওপৰত থকা শুল্ক প্ৰতি লিটাৰত 4 টকাৰ পৰা 2.5 টকালৈ হ্ৰাস কৰা হৈছে। এই শুল্ক বৃদ্ধিয়ে ঘৰুৱা ব্যৱহাৰকাৰীৰ বাবে পেট্ৰল ডিজেলৰ দৰত কোনো প্ৰভাৱ নেপেলায়। মূলতঃ পশ্চিম এছিয়াত চলি থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে দেশৰ বজাৰত যাতে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন উপলব্ধ থাকে আৰু তেল ৰপ্তানিকাৰী কোম্পানীসমূহে যাতে বিশ্বৰ বজাৰৰ মূল্যৰ পৰা অসৎ লাভ ল'ব নোৱাৰে, তাৰ বাবে এই পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পশ্চিম এছিয়াৰ যুদ্ধৰ খবৰ। পশ্চিম এছিয়াত যুদ্ধৰ ধুমুহা। আমেৰিকাৰ আক্ৰমণৰ পাছতে এতিয়া ইৰাণৰ তীব্ৰ প্ৰত্যুত্তৰ। বিশ্বজুৰি আকৌ যুদ্ধৰ কলাদৰ। আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণে সমগ্ৰ অঞ্চলটোক এক ধ্বংসাত্মক যুদ্ধৰ দিশে ঠেলি দিছে। বৃহস্পতিবাৰে পুৱা আমেৰিকান সেনাই উত্তৰ ইৰাণৰ কেইবাটাও সামৰিক ঘাটি আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ গ্ৰেটাৰ টুনব দ্বীপৰ উপকূলীয় ডিফেন্স ছাইটত তীব্ৰ আকাশমাৰ্গৰ পৰা আক্ৰমণ চলায়। এই আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে জৰ্ডান, কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ সেনাঘাটিসমূহক লক্ষ্য কৰি ধাৰাবাহিক ড্ৰোন আৰু মিছাইল আক্ৰমণ কৰে। ইৰাণৰ চৰকাৰী সূত্ৰ অনুসৰি আমেৰিকাৰ এই আক্ৰমণত এতিয়ালৈকে 35 জনতকৈ অধিক লোক নিহত আৰু 300ৰো অধিক লোক আহত হৈ আছে। বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইন্ধন পৰিবহণ পথ ষ্ট্ৰেইট অফ হৰমুজ বন্ধ হৈ পৰাৰ বাবে এতিয়া সমগ্ৰ বিশ্বতে তেল আৰু সাৰৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। এই সংঘাত সোনকালে নিয়ন্ত্ৰণ কৰা যদি নহয় তেন্তে ইয়াৰ প্ৰভাৱ বিশ্ব অৰ্থনীতিৰ ওপৰত অতি মাৰাত্মকভাৱে পৰিব। এই ট্ৰাম্পে গোটেই পৃথিৱীখন চেছ কৰি দিছে। ট্ৰাম্পৰ মানে নিজৰ মতাদিৰ বাবে গোটেই পৃথিৱীখনত যুদ্ধ লগাইছে। নোবেল বঁটা নাপালে যে নোবেল বঁটা বিচাৰি পেলাই শান্তিৰ নোবেল বঁটা বিচাৰি পেলাই ট্ৰাম্পে বিচাৰি আছিলে, কিন্তু নোবেল কমিটিয়ে নিদিলে শান্তিৰ নোবেল বঁটা। সেইকাৰণে এইবিলাক পাগলামি কৰি আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 19 দিনীয়া অনশনত 9 কেজি ওজন হ্ৰাস পালে সোনম ৱাংচুকৰ। শৰীৰ দুৰ্বল হোৱাৰ ভয়ংকৰ খবৰ। কিন্তু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত অনশন কৰা জলবায়ু কৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য এতিয়া অতি আশংকাজনক হৈ পৰিছে। কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে জনোৱা মতে ধাৰাবাহিক অনশনৰ 19 দিন অৰ্থাৎ আজি 20 দিনত ধৰিলে সোনম ৱাংচুকৰ ওজন প্ৰায় এতিয়া 9 কেজিতকৈ অধিক হ্ৰাস পাই বৰ্তমান 56.90 কেজি হৈছেগৈ। তেওঁ অৱশ্যে ৰক্তচাপ 101/65 mmHg তেজৰ শ্ৰেণীৰ মাত্ৰা
89 mg/dl আৰু অক্সিজেনৰ পৰিমাণ 98% হৈ আছে। বৰ্তমান ৱাংচুক অত্যন্ত দুৰ্বল হৈ পৰিছে যদিও তেওঁ মানসিকভাৱে সক্ৰিয় হৈ আছে বুলি জানিব পৰা গৈছে। দিল্লী উচ্চ ন্যায়ালয়ে চৰকাৰী চিকিৎসকৰ দ্বাৰা দৈনিক ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আৰু প্ৰয়োজনীয় চিকিৎসা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে। শিক্ষাৰ্থীসকলৰ স্বাৰ্থত এই আন্দোলনক লৈ যাতে চৰকাৰে তৎকালীনভাৱে আলোচনা কৰে তাৰ ওপৰতো এতিয়া সকলোৰে চকু নিবদ্ধ হৈ আছে। চৰকাৰখন ইমানেই তেওঁলোক ইগ' লৈ আছে, ইমানেই অহংকাৰ লৈ আছে, তেওঁলোকে এই বিষয়টোত আলোচনা কৰিবৰ কাৰণে তেওঁলোকৰ পৰা প্ৰতিনিধি পঠাবৰ কাৰণে তেওঁলোকৰ ওচৰত এতিয়া সময় নাই। ইয়াৰ ফল তেওঁলোকে অতি সোনকালে পাব। এতিয়া আমি পৰৱৰ্তী খবৰটো লৈ নৱম শ্ৰেণীত তৃতীয় ভাষা নিষিদ্ধ কৰাৰ আবেদন জাষ্টিছ নাগৰাজনৰ। ক্লাছ 10 বৰ্ডৰ পৰীক্ষাৰ পূৰ্বে নৱম শ্ৰেণীত নতুনকৈ তৃতীয় ভাষা জাপি দিয়াটো কিমান দূৰ যুক্তিসংগত, এই লৈ উত্থাপন হৈছে এক ডাঙৰ প্ৰশ্ন। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ BV নাগৰাজনাই কয় যে নৱম শ্ৰেণীত তৃতীয় ভাষা আৰম্ভ কৰাৰ পৰিৱৰ্তে ইয়াক বন্ধ কৰিব লাগে, কিয়নো ই ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ অধিক বৃদ্ধিহে কৰিব। তৃতীয় ভাষা যদি শিকাব লাগেই তেন্তে সেয়া ষষ্ঠ শ্ৰেণীৰ পৰাই শিকাওক। তামিলনাডুত নৱোদয় বিদ্যালয় স্থাপনক লৈ চলা এক শুনানিত তেওঁ তামিলনাডু চৰকাৰৰ কেন্দ্ৰীয় স্কুলৰ সুবিধাৰ পৰা ছাত্ৰ ছাত্ৰীক বঞ্চিত নকৰিবলৈ অনুৰোধ জনায় আৰু স্পষ্ট কৰে যে ইয়াৰ অধীনত হিন্দী বাধ্যতামূলক নহয়। অৱশ্যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ ওপৰত পঢ়াৰ যি তীব্ৰ মানসিক হেঁচা আছে তালৈ চাই এই পৰামৰ্শ অত্যন্ত তাৎপৰ্যপূৰ্ণ। পৰৱৰ্তী সময়ত শিক্ষা মন্ত্ৰালয়ে নৱম শ্ৰেণীত তৃতীয় ভাষাৰ এই নীতি সংশোধন কৰিব নে নকৰে সেয়াও লক্ষণীয় হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটো লৈ পঞ্চায়ত, সুৰা আৰু গ্ৰামোন্নয়ন সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। পঞ্চায়তৰ কাম কাজত জনপ্ৰতিনিধিৰ স্বামীসকলৰ হস্তক্ষেপ, অৰ্থাৎ ৱাৰ্ড মেম্বাৰসকলৰ যিসকল স্বামী তেওঁলোকৰ হস্তক্ষেপ আৰু সুৰাৰ সৰবৰাহক লৈ এইবাৰ সৰব হৈ পৰিছে বিভাগীয় মন্ত্ৰী অতুল বৰা। বজালীত কানাডা বেংকৰ গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তেওঁ স্পষ্টকৈ কয় যে পঞ্চায়তৰ কাম কাজত নিৰ্বাচিত মহিলা প্ৰতিনিধিসকলৰ সলনি তেওঁলোকৰ পতি বা স্বামীসকল জড়িত হোৱাটো অনুচিত। সুৰাৰ মূল্যবৃদ্ধিৰ প্ৰসংগত তেওঁ কয় যে ইয়াৰ ফলত মানুহে সুৰা কমকৈ সেৱন কৰিব, যিয়ে জনস্বাস্থ্য উন্নত কৰিব। ইয়াৰ উপৰিও বহিৰাজ্য আৰু ভূটানৰ পৰা অহা অবৈধ সুৰাৰ সৰবৰাহ বন্ধ কৰাৰ বাবে চৰকাৰে মূল্য সমতুল্য কৰাৰ বাবে আলোচনা চলাই থকা বুলিও জানিবলৈ দিয়ে। গাঁৱৰ সাধাৰণ ৰাইজৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ চৰকাৰী আঁচনিসমূহৰ সদব্যৱহাৰ আৰু চোৰাং সুৰাৰ ব্যৱসায় বন্ধ কৰাটো অতি জৰুৰী। মন্ত্ৰীগৰাকীয়ে এনে কঠোৰ স্থিতিৰ ফলত ভৱিষ্যতে পঞ্চায়তী ৰাজ ব্যৱস্থাত স্বচ্ছতা আৰু গ্ৰামাঞ্চলৰ সুৰা সৰবৰাহ নিয়ন্ত্ৰণত কি প্ৰভাৱ পৰে সেয়াহে হ'ব লক্ষণীয় বিষয়। সুৰা যদি বিক্ৰী নহয় তেন্তে চৰকাৰে নচলিব। কৰোণাৰ সময়ত দেখিছিলেনে আপোনালোকে যে প্ৰথম দোকানখন কোনখন খোলা গৈছিলে? সুৰাৰ দোকান। কাৰণ সুৰাৰ পৰাই চৰকাৰৰ যিখিনি ৰেভিনিউ জেনেৰেট হয় সেইখিনি ৰেভিনিউ হিউজ এমাউণ্ট অফ ৰেভিনিউ জেনেৰেট হয় আৰু সেইখিনি জৰিয়তে চৰকাৰে চৰকাৰ ইনকামৰ ফাৰ্ষ্ট চ'ৰ্চটোৱে হৈছে সেইটো। আৰু সুৰা বন্ধ কৰিব নেকি? এতিয়া আমি পৰৱৰ্তী খবৰটো লৈ বন্ধ হ'ব মনৰেগা। 1 জুলাইৰ পৰা কেন্দ্ৰই আৰম্ভ কৰিলে নতুন গ্ৰাম্য ফটোখন নাহিলে বাৰু নিয়োগ আঁচনি। গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আনি কেন্দ্ৰীয় চৰকাৰে এইবাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে বহু পুৰণি মনৰেগা আঁচনি। অসম বিধানসভা বাজেট অধিৱেশনৰ 8ম দিনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সদনত এক গুৰুত্বপূৰ্ণ খবৰ সদৰি কৰে। তেওঁ জনায় যে কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ 1 জুলাইৰ পৰা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন অৰ্থাৎ MGNREGA আঁচনিখনৰ পৰিৱৰ্তে বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন চমুকৈ VVG ৰামজী নামৰ এখন নতুন আঁচনি ৰূপায়ণ কৰে। যিসকল গাঁৱৰ VVG ৰামজীত আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ যোগ্যতা আছে সেইসকলে এইখন আঁচনিত সোনকালে আবেদন কৰি লওক। আগৰ আঁচনিখন 100 দিন আছিলে, এতিয়া আঁচনিখন 125 দিন কৰাইছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা 600 কোটিতকৈ অধিক টকা ইতিমধ্যে অসম চৰকাৰক দিয়া হৈছে। আপোনালোকে যিসকলে কৰা নাই সোনকালে কৰি লওক। এই সন্দৰ্ভত তেতিয়া আপোনালোকে চৰকাৰৰ ফালৰ পৰা 125 দিনত বছৰটো 365 দিনৰ 125 দিনে আপোনালোকে 300ৰ পৰা 500 টকাৰ এটা এমাউণ্ট পাই থাকিব। এতিয়া আমি পৰৱৰ্তী খবৰটো লৈ BTCত গৰু কিনা বেচাত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ'ল। মুকলি হ'ব সকলো গৌ বজাৰ। বড়োলেণ্ড আঞ্চলিক ক্ষেত্ৰ বা BTCৰ গোপালক আৰু কৃষকসকলৰ বাবে আহিছে এটা স্বস্তিদায়ক খবৰ। বিজেপি BPF মিত্ৰতাৰ NDA নেতৃত্বাধীন কাৰ্যবাহী পৰিষদৰ সিদ্ধান্ত মৰ্মে BTCত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা গো বজাৰসমূহ এতিয়া পুনৰ মুকলি কৰা হৈছে।
অসম বংগ সীমান্তৰ গোসাই গাঁৱৰ জাৰাগুৰিত BPFৰ জ্যেষ্ঠ নেতা ধ্ৰুৱ কুমাৰ নাৰ্জাৰীয়ে এখন ডাঙৰ গৰু বজাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ পূৰ্বে পৰ্বতজোৰাৰ হালবাৰীতো আন এখন বজাৰ মুকলি কৰা হৈছে। অৱশ্যে গৰু কিনা বেচা আৰু আদান প্ৰদান কেৱল BTCৰ 5খন জিলাৰ ভিতৰতে সীমাবদ্ধ থাকিব লাগিব আৰু বহিৰাজ্যলৈ সৰবৰাহৰ ওপৰত থকা পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি গৰু কিনা বেচা বন্ধ হৈ থকাৰ ফলত গ্ৰামাঞ্চলৰ সাধাৰণ খেতিয়ক আৰু গোপালকসকল চৰম আৰ্থিক সংকটত ভুগিছিল। এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ ফলত গাঁৱৰ সাধাৰণ ৰাইজে আপদ বিপদৰ সময়ত ঘৰুৱা গৰু বিক্ৰী কৰি সকাহ পোৱাৰ পথ এতিয়া প্ৰশস্ত হ'ল। BTCৰ পৰা আমাৰ ভিডিঅ'সমূহ কোনে কোনে চাইছে? BTC মানে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি, লগতে তামোলপুৰ, এইকেইখন জিলাৰ পৰা কোনে কোনে চাইছে তাক কমেণ্ট কৰি দিব প্লিজ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। পুৰীত আৰম্ভ হ'ল ভগৱান জগন্নাথৰ বিশ্ব প্ৰসিদ্ধ ৰথ যাত্ৰা। লাখ লাখ ভক্তৰ সমাৱেশ, আধ্যাত্মিক আৰু ভক্তিৰ অপূৰ্ব মিলন ঘটিয়ে উৰিষ্যাৰ পুৰীত আজিৰে পৰা আৰম্ভ হৈছে বিশ্ব প্ৰসিদ্ধ ভগৱান জগন্নাথৰ ৰথ যাত্ৰা মহোৎসৱ। হিন্দু ধৰ্মৰ অন্যতম বৃহৎ আৰু প্ৰাচীন ধৰ্মীয় উৎসৱ হিচাপে পৰিগণিত এই ৰথ যাত্ৰাত অংশ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্ত পুৰীৰ বংগোপসাগৰৰ পাৰত সমবেত হৈছেহি। পৰম্পৰাগত সূচী অনুসৰি মহাপ্ৰভু শ্ৰী জগন্নাথৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী দেৱী সুভদ্ৰাৰ পাহাণ্ডি অনুষ্ঠান পুৱা 9:30 পৰা আৰম্ভ হৈছে। ভক্তসকলৰ বিশ্বাস অনুসৰি এই যাত্ৰাৰ জৰিয়তে ভগৱানে স্বয়ং মন্দিৰৰ পৰা ওলাই আহি সাধাৰণ ৰাইজক দৰ্শন দিয়ে। এই উপলক্ষে পুৰীত ব্যাপক সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। এই ঐতিহাসিক মহোৎসৱে কেৱল ধৰ্মীয় বিশ্বাসেই নহয়, বৰঞ্চ ভাৰতীয় সংস্কৃতি আৰু একতাক বিশ্ব দৰবাৰত দাঙি ধৰে। ৰথ টনাৰ এই আৱেগিক মুহূৰ্তৰ প্ৰতি সমগ্ৰ বিশ্বৰ পৰ্যটক আৰু গৱেষকৰ দৃষ্টি সদায় আকৰ্ষিত হৈ থাকে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সন্ত্ৰাসবাদী পুঁজি আৰু অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ইডিৰ বৃহৎ অভিযান। 5খন ৰাজ্যত চলিছে তালাচী। দেশৰ সুৰক্ষাক লৈ খেলা কৰা এক বৃহৎ অবৈধ চক্ৰৰ বিৰুদ্ধে এইবাৰ সক্ৰিয় হৈ উঠিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট। উত্তৰ প্ৰদেশৰ ATSৰ এখন এজাহাৰৰ ভিত্তিত ইডিয়ে বৃহস্পতিবাৰে দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰত 13টাকৈ স্থানত তীব্ৰ তালাচী অভিযান চলায়। এই চক্ৰটোৱে বাংলাদেশ আৰু ম্যানমাৰৰ ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীসকলৰ ভুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু পাছপোৰ্ট বনাই ভাৰতত সংস্থাপিত হোৱাত সহায় কৰিছে। ইয়াৰ উপৰিও ব্ৰিটেইনৰ পৰা লাভ কৰা দাতব্য পুঁজিৰ ধন অবৈধ উপায়েৰে এই অনুপ্ৰৱেশকাৰীসকলক সাহায্য হিচাপে বিতৰণ কৰা হৈছিল। দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই বিত্তীয় আৰু নথিপত্ৰত জালিয়াতিত জড়িত থকা চক্ৰটোক উৎখাত কৰাটো এতিয়া অতি প্ৰয়োজনীয় হৈ পৰিছে। ইডিয়ে ইতিমধ্যে জব্দ কৰা ডিজিটেল সঁজুলিসমূহৰ পৰা আৰু কি কি তথ্য লাভ কৰে সেয়াহে পৰৱৰ্তী সময়ত গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ইছৰোৰ ডাঙৰ সিদ্ধান্ত, মহাকাশচাৰীৰ পলায়ন ৰোধ কৰিবলৈ জাৰি কৰিলে বিশেষ মেমো। গগনযানৰ দৰে গুৰুত্বপূৰ্ণ মিছনৰ কাম চলি থকাৰ মাজতে ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাৰ পদত্যাগক লৈ সৃষ্টি হৈছে এতিয়া দেশজুৰি তীব্ৰ খলকনি। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পৰা ধাৰাবাহিকভাৱে বিজ্ঞানীসকলৰ পদত্যাগ আৰু স্বেচ্ছামূলক অৱসৰৰ আবেদন বৃদ্ধি পোৱাৰ বাবে ডিপাৰ্টমেণ্ট অফ স্পেচে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিৰ্দেশ অনুসৰি গগনযান বা আন কোনো গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰকল্প সমাপ্ত নোহোৱালৈকে গ্ৰুপ এৰ বৈজ্ঞানিক আৰু কাৰিকৰী কৰ্মচাৰীৰ পদত্যাগ বা স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন গ্ৰহণ কৰা নহ'ব। বৰ্তমান ইছৰোত প্ৰায় 14.4% পদ খালী হৈ থকা বুলিও জানিব পৰা গৈছে। দেশৰ আটাইতকৈ অভিলাষী গগনযান অভিযান পলম হোৱাৰ বাবে এই জনশক্তিৰ ঘাটি আঁতৰোৱাটো এতিয়া অত্যন্ত প্ৰয়োজনীয় আছিল। বিজ্ঞানীসকলক মহাকাশ সংস্থাটোত ধৰি ৰাখিবলৈ চৰকাৰে কেনেধৰণৰ পদক্ষেপ লয় সেয়া ভৱিষ্যতৰ মিছনসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বাহনৰ ইন্ধন ক্ষীপ্ৰ কৰিবলৈ চৰকাৰৰ নতুন খচৰা, ইথানল আৰু বায়'ফুৱেল গাড়ীৰ বাবে বিশেষ সুবিধা। পৰিৱেশ সুৰক্ষা আৰু ইন্ধন ৰাহি কৰাৰ বাবে দেশৰ গাড়ী নিৰ্মাতা কোম্পানীসমূহলৈ এইবাৰ চৰকাৰে দিলে এক ডাঙৰ প্ৰত্যাহ্বান। কেন্দ্ৰীয় চৰকাৰে 2027 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ কেফে থি নীতিৰ খচৰা মুকলি কৰিছে। এই খচৰাত 2027-28 বৰ্ষত প্ৰতি 100 কিলোমিটাৰত 3.996 লিটাৰ ইন্ধন ব্যৱহাৰৰ লক্ষ্য ধাৰ্য কৰা হৈছে, যাক 2031-32 চনৰ ভিতৰত 3.327 লিটাৰলৈ হ্ৰাস কৰিব লাগিব। প্ৰথমবাৰৰ বাবে ইয়াত ইথানল, বায়োগেছ আৰু বায়োফুৱেল ব্যৱহাৰ কৰাৰ বাবে বাহনসমূহৰ বাবে কাৰ্বন নিৰ্গমনৰ মূল্যায়নত বিশেষ ৰেহাই বা কাৰ্বন নিউট্ৰেলিটি ফেক্টৰৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এই নতুন নিয়মে দেশৰ অটোমোবাইল উদ্যোগটোত বিভক্ত কৰি পেলাইছে, কিয়নো সৰু আৰু ডাঙৰ গাড়ী নিৰ্মাতাসকলৰ মাজত ইয়াক লৈ এতিয়া মত বিৰোধ ঘটিছে। অৱশ্যে ইয়াৰ ফলত দেশত পৰিৱেশ অনুকূল ই বাহন আৰু ইথানলযুক্ত বাহন প্ৰচলনত
দ্ৰুতগতিত বৃদ্ধি পাব। অংশীদাৰসকলে অহা 6 আগষ্টৰ ভিতৰত এই সন্দৰ্ভত নিজৰ মতামত জনাব লাগিব। প্ৰিয় দৰ্শক, এতিয়া জানি লওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 17 জুলাই 2024 বৃহস্পতিবাৰে অসমৰ বতৰ সাধাৰণতে মেঘাচ্ছন্ন থাকিব আৰু ৰাজ্যৰ বেছিভাগ অংশতে পাতলৰ পৰা মজলীয়া ধৰণৰ বৰষুণ বা ঢেৰেকনিৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ উষ্ণতা প্ৰায় 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা 27 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। বতাহত আৰ্দ্ৰতা যিহেতু বেছি থাকিব, সেইকাৰণে চেলছিয়াছ যিমান থাকে তাতছে গৰম বেছি অনুভৱ হ'ব। যেনে 32 ডিগ্ৰী যদি চেলছিয়াছ থাকে, তেতিয়াহ'লে আপোনাক 40 ডিগ্ৰী চেলছিয়াছৰ নিচিনা গৰম অনুভৱ হ'ব। দিনটোৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত হ'ব ৰাতিপুৱা 4:41 আৰু সন্ধিয়া 6:17। এতিয়া আমি ব্যৱসায় বাণিজ্যৰ খবৰসমূহৰ মাজলৈ। ৰেল যাত্ৰীসকলৰ বাবে আছে এটা ডাঙৰ খবৰ। মুকলি হ'ল IRCTCৰ নতুন ৱেবছাইট। আপুনি যদি ট্ৰেইনৰ টিকট বুকিং কৰোঁতে কেপচা কোড বা বাৰে বাৰে ছিট বিচাৰি আমনি পাইছে, তেন্তে আপোনাৰ বাবে আহিছে এটা অতি আৰামদায়ক খবৰ। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিয়া মতে 15 জুলাই নিশা 9 বজাৰ পৰা IRCTCৰ এটা নতুন বিটা ৱেবছাইট সক্ৰিয় কৰা হৈছে। এতিয়াৰ পৰা যাত্ৰীসকলে শ্লিপাৰ বা AC ক্লাছৰ ছিটৰ উপলব্ধতা একেখন স্ক্ৰীণতে একেলগে দেখিবলৈ পাব। ইয়াৰ উপৰিও আমনিদায়ক কেপচা বা বিজ্ঞাপনৰ পপ আপ নোহোৱাকৈ ফ্ৰী লগ ইন, ফাষ্ট চেকআউট আৰু সঘনাই ভ্ৰমণ কৰা যাত্ৰীৰ বাবে ইজি ৰিপৰ্ট বুকিঙৰ ব্যৱস্থা কৰা হৈছে। দৈনিক 14 লাখৰো অধিক লোকে টিকট বুকিং কৰা এই বিশাল প্লেটফৰ্মটোৰ পুৰণি পেছেঞ্জাৰ ৰিজাৰ্ভেশ্যন ইঞ্জিনটোকো বৰ্তমান সলনি কৰা হৈছে। বৰ্তমান সাধাৰণ ৰাইজৰ পৰা মতামত ল'বলৈহে এই বিটা ভাৰ্চনটো মুকলি কৰা হৈছে, যাৰ ওপৰত ভিত্তি কৰি অহা কেইসপ্তাহমানৰ ভিতৰত মূল ৱেবছাইটটো সম্পূৰ্ণ সলনি হ'ব। ইয়াৰ ফলত যাত্ৰীসকলৰ টিকট বুকিঙৰ সময় বহুখিনি ৰাহি হ'ব বুলি জানিব পৰা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। শ্বেয়াৰ বজাৰত স্থবিৰতা, প্ৰভাৱ পৰিল চেনচেক্স আৰু নিফটিত। জিঅ'পলিটিকেল উত্তেজনা আৰু খাৰুৱা তেলৰ মূল্য উঠানামাৰ মাজতে ঘৰুৱা শ্বেয়াৰ বজাৰত আজি এক অপ্ৰত্যাশিত স্থবিৰতা দেখিবলৈ পোৱা গ'ল। বৃহস্পতিবাৰে বন্ধ হোৱাৰ সময়ত BSE চেনচেক্স মাত্ৰ 1.44 পইণ্টত বৃদ্ধি হৈ 77,186 পইণ্টত থিতাপি লয়, আনহাতে NSE নিফটি 5.75 পইণ্ট হ্ৰাস পাই 24,072 বন্ধ হয়। দিনটোৰ আৰম্ভণিতে IT খণ্ডৰ জৰিয়তে বজাৰে কিছু গতি লাভ কৰিছিল যদিও শেষৰ ফালে HDFC বেংক আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ দৰে ব্লু চিপ শ্বেয়াৰত লাভ সংগ্ৰহ বা প্ৰফিট বুকিঙৰ বাবে এই উত্থান থমকি ৰয়। বিশেষজ্ঞসকলৰ মতে এছিয়াৰ অন্যান্য বজাৰত যেনে দক্ষিণ কোৰিয়াৰ কোস্পি, জাপানৰ নিকি পতনৰ প্ৰভাৱ ভাৰতীয় বজাৰতো পৰিছে। অৱশ্যে আমেৰিকাৰ মুদ্ৰাস্ফীতি কিছু হ্ৰাস হোৱাৰ খবৰে বজাৰখনক একেবাৰে তললৈ খহি পৰাৰ পৰা ৰক্ষা কৰিলে। বিনিয়োগকাৰীসকলে এতিয়া গোলকীয় পৰিস্থিতিলৈ চাই অতি সাৱধানে খোজ পেলোৱা উচিত। এতিয়া আমি খেল জগতৰ গুৰুত্বপূৰ্ণ খবৰকেইটালৈ। গুৱাহাটী দুৰান্দ কাপৰ মহাৰণ 135 সংখ্যক সংস্কৰণৰ ট্ৰফী উন্মোচন মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ। ফুটবল প্ৰেমীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অসমত পুনৰ খেলিবলৈ সাজু হৈছে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা দুৰান্দ কাপ। ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগিতাত 1 আগষ্টৰ পৰা 13 আগষ্টলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দুৰান্দ কাপৰ গ্ৰুপ এফৰ মুঠ 6খন খেল অনুষ্ঠিত হ'ব। এইবাৰ অসমৰ বড়োলেণ্ড FC আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FCকে ধৰি মুঠ 4টা দলে ইয়াত ভাগ ল'ব। বৃহস্পতিবাৰে গুৱাহাটীৰ তাজ ভিভান্তাত ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এই প্ৰতিযোগিতাৰ ঐতিহ্যমণ্ডিত ট্ৰফীসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰে। বিশেষ কথাটো হ'ল যে ৰাইজে এই খেলসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব। এইবাৰ দেশৰ 5খন চহৰত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনে উত্তৰ পূৰ্বাঞ্চলৰ উদীয়মান ফুটবল প্ৰতিভাসকলক এক ডাঙৰ মঞ্চ প্ৰদান কৰিব। মন্ত্ৰী দৈমাৰীয়ে উল্লেখ কৰা মতে অসমত ক্ৰীড়াৰ আন্তঃগাঁথনি বিশ্বমানৰ হৈছে যদিও ভৱিষ্যতে ভাৰতে ফিফা বিশ্বকাপ খেলিবলৈ হ'লে তৃণমূল পৰ্যায়ৰ পৰাই খেলুৱৈ সৃষ্টি কৰাত গুৰুত্ব দিব লাগিব। এতিয়া আমি পৰৱৰ্তী খেল জগতৰ খবৰটোৰ মাজলৈ। ইংলেণ্ডক হৰুৱাই ফিফা বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা। দেওবাৰে স্পেইনৰ সৈতে মহা সংঘৰ্ষ। ফুটবল বিশ্বত এক অভূতপূৰ্ব জোকাৰণি শেষ মুহূৰ্তত মেজিক দেখুৱাই 2026 চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলেহি ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই। আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলৰ 55 মিনিটত ইংলেণ্ডৰ এণ্টনি গৰ্ডনে গ'ল দি দলক আগুৱাই লৈ গৈছিল যদিও মেচখন ইংলেণ্ডে জিকাটো প্ৰায় নিশ্চিত হৈ পৰিছিল। আৰু 85 মিনিটত এণ্ডু ফাৰ্ণাণ্ডেজৰ গ'লে স্ক'ৰ 1-1 কৰাৰ পিছত অতিৰিক্ত সময়ত লাউটাৰো মাৰ্টিনেজে বিজয়ী গ'লটো দি আৰ্জেণ্টিনাক ফাইনেললৈ লৈ যায়। অধিনায়ক লিঅনেল মেছিয়ে দুটা গুৰুত্বপূৰ্ণ এছিষ্ট কৰি এই আকৰ্ষণীয় প্ৰত্যাৱৰ্তনত মূল ভূমিকা লয়। এই ঐতিহাসিক জয়ৰ পাছত এতিয়া দেওবাৰে ফাইনেলত স্পেইনৰ মুখামুখি হ'ব আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ সন্মুখত এতিয়া ব্ৰাজিলৰ পিছত একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈ ইতিহাস ৰচনা কৰাৰ এক সোণালী সুযোগ আহি পৰিছে।
এতিয়া আমি বিজ্ঞান প্ৰযুক্তিৰ খবৰকেইটাৰ মাজলৈ অশোকা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ভাৰতীয় বন্যপ্ৰাণী পৰিস্থিতি বিজ্ঞান সন্মিলন 2024 দেশৰ বন্যপ্ৰাণী আৰু পৰিস্থিতি বিজ্ঞানৰ ভৱিষ্যত কেনে হ'ব তাক লৈ হাৰিয়ানাৰ অশোকা বিশ্ববিদ্যালয়ত দেশৰ অগ্ৰণী গৱেষকসকলৰ মাজত অনুষ্ঠিত হ'ল এক গুৰুত্বপূৰ্ণ মন্থন 10 জুলাইৰ পৰা 12 জুলাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দ্বিতীয় ইণ্ডিয়ান ৱাইল্ড লাইফ ইক'লজি কনফাৰেন্স প্ৰয়াত বন্যপ্ৰাণী জীৱবিজ্ঞানী অজিত কুমাৰ পৰিকল্পনা অনুসৰি আয়োজিত এই সন্মিলনত বিভিন্ন বিশ্ববিদ্যালয় চৰকাৰী সংস্থা আৰু বেচৰকাৰী সংস্থানৰ গৱেষকসকলে অংশগ্ৰহণ কৰে ইয়াত পক্ষী সংৰক্ষণৰ বাবে ই-বাৰ্ড ইণ্ডিয়াৰ দৰে চিটিজেন ছায়েন্স প্লেটফৰ্মৰ গুৰুত্বৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত মৰুভূমি সৰীসৃপ আৰু ঘাঁহনি পথৰ ওপৰত প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয় এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ কুডানকুলামত পাৰমাণৱিক প্ৰকল্পৰ তথ্য ফাদিল তাৰ কৈবাত 19,000 ফাইল ফাদিল কৰিলে হেকাৰে দেশৰ আটাইতকৈ ডাঙৰ পাৰমাণৱিক প্ৰকল্প কুডানকুলামৰ এক বৃহৎ সুৰক্ষা উলংঘনৰ খবৰে এতিয়া সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিলে ৱৰ্ল্ড লিগছ নামৰ এটা ৰেনচমৱেৰে গোটেই ডাৰ্ক ৱেবত তামিলনাডুৰ কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পৰ 19,000 ফাইলৰ তথ্য ফাদিল কৰি দিয়ে এই ফাইলবোৰত প্ৰকল্পটোৰ অংশবিশেষৰ ব্লুপ্ৰিণ্ট যোগানকাৰীৰ তথ্য আৰু সন্মিলনৰ ৰেকৰ্ড আদি অন্তৰ্ভুক্ত আছিল প্ৰকল্পটোৰ অন্যতম ঠিকাদাৰ ৰিলায়েন্স গ্ৰুপে এটা থাৰ্ড পাৰ্টি ছাৰ্ভাৰৰ জৰিয়তে এই আংশিক তথ্য ফাদিল হোৱা বুলি স্বীকাৰ কৰে অৱশ্যে ৰাছিয়াৰ ৰছাটমে যোগান ধৰা মূল নিউক্লিয়াৰ ৰিয়েক্টৰ কোৰ ছিষ্টেম সুৰক্ষিত আছে বুলি জানিব পৰা গৈছে এতিয়া আমি শেষৰটো শিতান বিনোদন জগতলৈ কোকৰাঝাৰত কষ্টিউম ডিজাইন কৰ্মশালা প্ৰশিক্ষাৰ্থীৰ প্ৰতিভা দেখি অভিভূত গৰিমা শইকীয়া গাৰ্গ মৰুভূমিৰ থলুৱা বস্ত্ৰশিল্প আৰু যুৱ প্ৰজন্মৰ অসাধাৰণ কলাকৌশলে এইবাৰ মন জিকিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰসিদ্ধ কষ্টিউম ডিজাইনাৰ BTC পৰিষদৰ সাংস্কৃতিক বিভাগ আৰু লৰ্গী থিয়েটাৰ গ্ৰুপৰ উদ্যোগত কোকৰাঝাৰত বড়োফা সাংস্কৃতিক প্ৰকল্পত 13 জুলাইৰ পৰা 3 দিনীয়াকৈ এখন কষ্টিউম ডিজাইনৰ কৰ্মশালা অনুষ্ঠিত হৈ যায় এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় কষ্টিউম ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে প্ৰশিক্ষাৰ্থীসকলৰ প্ৰতিভা দেখি অভিভূত হৈ পৰে বুধবাৰে সামৰণিৰ পৰা এই অনুষ্ঠানত BTC কাৰ্যবাহী সদস্য মহেশ্বৰ বহুমতাৰী আৰু জিলা আয়ুক্ত উপস্থিত আছিল প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে আপোনালোকে আমাৰ নিউজৰ আপডেটসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ